নিশা মোটামুটি 11:30মান বজাৰ পিছত মোৰ বন্ধু এজনক আমি গোবৰ্ধনাত আমি 4-5জন বন্ধুৱে মিলি ড্ৰপ কৰিব গ'লো গোবৰ্ধনাত। গৈ থাকোঁতে খৈৰাবাৰীৰ যি ফৰেষ্টৰ এটা অফিচ আছে তাত বহুত ডাম্পাৰৰ যান-জঁট দেখিলোঁ। যান-জঁট ইমান যে আমাৰ গাড়ীখন পাৰ হৈ যাব নোৱাৰা হ'লো। পাৰ হৈ যাব নোৱাৰাত মই গাড়ীৰ পৰা নামি পিনে ডাম্পাৰৰ ড্ৰাইভাৰ এজনক ক'ব ধৰিলোঁ, ইমান জেগা আছে এইপিনে চাইড কৰি আগবাঢ়ি নাযায় কিয়, মোৰ গাড়ীখন মই লৈ যাব পাৰোঁ যেন। তেতিয়া সেই সময়তে খেদি আহি তেওঁৰ হাতত সেই আছিল মৰণাস্ত্ৰ আছিল, পিষ্টল আছিল, পিষ্টলৰ বাটটোৰে নালটোৰে মোক ইয়াত মাৰে আৰু সেই অলপ পিছতে আৰু তেওঁৰ লগৰ দুজনমান আহি মোৰ পিছমূৰত কিবাহে মাৰে, ৰড নে বটল মই গম নাপালো। তো সেই মাৰাৰ লগে লগে মোৰ কনচিয়াছনেছ হেৰাই গ'ল, মই পৰি গ'লো তাত। পিছত মই হোচাহাট হস্পিটেলত যাই হোচাহাট গম পালো যে সেইজন মোক মাৰা মানুহজন আছিল সুজিত চৰকাৰ। তেওঁ বিজেপিৰ নেতা হয়। ইয়াত পিষ্টলে মাৰিছে আৰু ইয়াত ৰড নে বটলেৰে মাৰিছে, মই গম আৰু টেপা বুলি কয় তেওঁক এনে সকলোৱে। কাৰণটো মই গম নাপালো ঠিককৈ, ৰাস্তাটো মুকলি কৰি দিব কৈছিলো খালি যাতে মোৰ গাড়ীখন পাৰ হৈ যাব পাৰে। এতিয়া মোৰ প্ৰশ্ন হ'ল, তেওঁ এজন বিজেপিৰ নেতা, তেওঁ সমাজ সেৱা কৰক। মোৰ নিজে এজন নিৰীহ মানুহ তেওঁ মাৰি কি পাব? আৰু এই ৰাজপথত খোলাভাৱে মৰণাস্ত্ৰ লৈ ঘূৰি থকাটো, ময়ো ডিফেন্সত কাম কৰিছিলো, মই জানো আৰ্ম লাইচেন্স মানে লাইচেন্স থকা আৰ্মছো কেনেকে হেৰি কৰে, সদায় কনচিল কৰি ৰাখে মানুহে আৰ্মছবোৰ। এনেকে ৰাজপথততো দেখুৱাই ঘূৰি নহয়, গুণ্ডাগিৰি কৰি নাথাকে। ডাম্পাৰবিলাক মই পিছতহে আজি গম পালো যে তাৰ কিবা ডাম্পাৰবোৰ চালান ৰৈ আহিব পাৰে, চালান মালিক নাথাকিলে ৰখাই দিয়া হয়। কিন্তু মই দেখিলো বহুত খালী গাড়ীকৈ সিহঁতে ৰখাই আছিল, পুলিচ নাছিল। সেইটো মই ক'ব বিচাৰো যে সেইটোতো পুলিচৰ কাম বা ফৰেষ্টৰ কাম। তেওঁ আইন হাতত লৈ সেইটো কিয় কৰি আছিল মই নাজানো। মই এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াকে আহ্বান কৰিব বিচাৰিছো, মইতো এজন সৰু মানুহ, নিৰীহ ব্যক্তি, মই এজন বেংকৰ কৰ্মচাৰী, মই ন্যায় পাম নে নাই, নে তেওঁ বিজেপি দলৰ নেতা হিচাপে মই ন্যায় পাম নে নাপাম, মোৰ এতিয়া সেইটো লাগিছে। মোৰ মুখ্যমন্ত্ৰীক আহ্বান যাতে মই এই ন্যায়টো মোক দিয়ক। তেওঁ আজি গোবৰ্ধনা মণ্ডলৰ সভাপতি সুজিত চৰকাৰ ডাঙৰীয়াক যেনেকে মানে ডাইৰেক্ট টাৰ্গেট কৰোৱা হৈ আছে, সিদিনাৰ ঘটনাটো সিদিনা উপস্থিত আমিও আছিলো। গতিকে সিদিনা যিটো ঘটনাটো হৈছে তাৰ বিপৰীতহে আজিকালি চাই আছো আমি ছ'চিয়েল মিডিয়াত, তাৰ বিপৰীতহে নিউজবিলাক বাজি আছে। ৰিয়েল ঘটনাটো হ'ল সিদিনা কেইজনমান আমাৰ অধ্যক্ষ মহোদয়ে সিদিনা গোবৰ্ধনাত বক্তব্য দিছিল, একদম অপেন মঞ্চত বক্তব্য দিছিল এনেকে যে গৰাখহনীয়াৰ সমস্যাৰ বাবে আমাৰ যেইকেইটা মানে অবৈধ খনন কাৰ্য চলি আছে সেইবিলাক বন্ধ হ'ব লাগে, একদম ৰাইজৰ ওপৰতে মানে অৰ্পণ কৰি দিছিল অধ্যক্ষ মহোদয়ে। গতিকে আমাৰ সিদিনা কাহিনীটো যে হৈছিল, আমাৰ লাইনৰ দক্ষিণ ফালৰ পৰা 3টামান গাড়ী আহিছিল, আমি স্পটত আছিলো, আমি দেখা পাইছিলো। কেইটামান ৰাইজে ইয়াত 10-12জন মানুহে ইয়াত ফৰেষ্টৰ লগত যোগাযোগ কৰি ইয়াত গাড়ী ৰখাই চালান চেক কৰিছে। তাত চালান নাই, তাত তো ৰাখিবই, অবৈধভাৱে তো ৰাইজে যাবলৈ নিদিয়ে। আমাৰ অধ্যক্ষ মহোদয়ে কৈছে যাব দিয়া নহ'ব, সেনেকে আমাৰ ৰাইজে প্ৰস্তুতি লৈছিল। গতিকে সেইদিনা গাড়ী তাত ৰখাইছিল, তাত এটা হুলস্থুল পৰিৱেশ মানে এটা গঢ়ি তোলাৰ চেষ্টা কৰিছে লাইনৰ সেইপাৰৰ মানুহকেইটাৰ নাম হ'ল, এটা হ'ল অনুপ বুলি কয়, অনুপ অজয় বুলি কয়, আৰু এটা তাৰ লগত নেভিত য'ত মাথা ফাটিছে সেইটোতো ৰাইজৰ লগত মানে তৰ্ক বিতৰ্ক। তেখেতে গোটেইকেইটা মানে নিশাৰ অৱস্থাত আছিল। আমি তাৰে ইয়াৰে স্থানীয়, আমি সেই সময়ত ইয়াত উপস্থিত আছিলো। আমি দেখা পাইছো সুজিত চৰকাৰ ডাঙৰীয়া তাৰে পৰা আমাৰ ইয়াৰ কেইটামান ৰাইজৰ মানুহ যায় তাত, যিহেতু সি মণ্ডল সভাপতি আমাৰ, তাক যাই মাতি আনিছে। আনাৰ পিছত সেই মানুহটো অকলশৰীয়াকে আহিছে ইয়াত, অহাৰ পিছত তেখেতৰ লগত আলাপ আলোচনাৰ ভিত্তিত কথা পাতিব, মাৰ্জিত ভাষাত কথা পাতিছে। কিন্তু তেখেতৰ এনেকুৱা এটা মানে ভয় ভাবুকি এনেকে দিছে
যে তহঁতে বাংলাদেশী এনেকে এটা মণ্ডল সভাপতিক এনেকে মানে প্ৰচাৰ কৰিছে এনেকে কৈছে। কিন্তু আজি চাওক, আজি ছচিয়েল মিডিয়াত আমি দেখা পাই আছো গোটেইখিনি আজি টাৰ্গেট কৰি সুজিত চৰকাৰক টাৰ্গেট কৰি ডাইৰেক্ট এনেকে প্ৰচাৰ চলাই আছে যে সেই কথাখিনি সত্য। কিন্তু ইয়াৰ স্থানীয় ৰাইজ আৰু ইয়াত উপস্থিত থকা মানুহবিলাক যিবিলাক চাইছে আৰু যিটো দৃশ্য চাইছে, ইয়াত কিন্তু কোনো সাংবাদিক অহা নাই, আহি ইয়াত তদন্ত কৰি কোনো কথা নোলোৱাকে তাৰে পৰা অপপ্ৰচাৰ চলাই আছে সুজিত চৰকাৰৰ ওপৰত। গতিকে ঘটনাটো হ'ল ৰাতি 11টাৰ পৰা 11:30 মান বাজে। সেই সময়তে ডাম্পাৰ ৰখাইছে তেখেতে, তাৰ পৰা 3টা গাড়ী আহিছে, তাৰে মাজত 14-15টা মান মানুহ আহিছিল আৰু গোটেইকেইটা নিচাৰ ওপৰত আছিল। নিচাৰ ওপৰত থকাৰ পিছতো আমি আমাৰ ইয়াৰ স্থানীয় মানুহ যিকেইটা আছিল 10-12জন মান মানুহ আছিল, তেখেতৰ লগত কোনো অপব্যৱহাৰ কৰা নাই। নকৰাৰ ফলত আমাৰ সুজিত চৰকাৰ ইয়াত যিহেতু তাৰে ঘৰৰ সন্মুখত মণ্ডল সভাপতি হয়, আমাৰ এই ইয়াৰে উত্তৰ ফালৰ মণ্ডল সভাপতি হয়, গোবৰ্ধনা মণ্ডলৰ সভাপতি হয়, তাৰ বাবে তাক আমি মাতি লৈ অহা হৈছিল। অহাৰ পিছত এই সুজিত চৰকাৰৰ লগত ঘেৰাও কৰি তাৰ লগত ডাইৰেক্ট আক্ৰমণ। আৰু যিজন মানুহৰ মাথাটো ফাটিছে সেইটো সুজিত চৰকাৰ ফাটা নাই, এইটো 100% আমি ক'ব পাৰিম। সুজিত চৰকাৰে তাক আঘাত কৰা নাই, তাৰ লগত কথাই পাতিছে। মাৰাটো তাৰমানে ৰাইজৰ মাজত 10-12জন মানুহ আছিল আৰু তেখেতো 14জন মানুহ নিচা কৰি আহিছিল। অহাৰ পিছত তেখেতে মানে তৰ্ক বিতৰ্ক ঢেক্কা ঢেক্কি এনেকে হৈ গৈছিল ৰাইজৰ মাজত। হোৱাৰ পিছত তাৰে মাজত এই মানুহটো মদ পান কৰি আছিল, সি অকলে পৰি গৈছে। একদম মিছা কথা, একদম মিছা কথা। ইয়াত আমি উপস্থিত ৰাইজ তাত আছিলো, অলৰেডি আমি 10-12জন মানুহ আছিলো আৰু আমি সুজিত চৰকাৰক তাৰ ঘৰৰ পৰা আমন্ত্ৰণ কৰি আনিছিলো যে ইয়াত ডাম্পাৰ ৰখাই আছে। ইয়াত যিহেতু আমাৰ অধ্যক্ষ মহোদয়ে অলৰেডি তাৰে 2-3-4 ঘণ্টামান আগত গোবৰ্ধনাত নিজে কৈ গৈছে যে ৰাইজৰ ওপৰত আমি দিছো, যদি চালান নোহোৱা গাড়ী যায় সেইবিলাক ধৰি ফৰেষ্টত দি দিব। গোবৰ্ধনা বুলি কোৱা নাই, যিকোনো অবৈধ মহল বুলি কৈছে। বেকী নদীত যিকোনো অবৈধ মহল বুলি কৈছে যে পাব্লিকে চালান চেক কৰিব পাৰে, যদি পুলিচও পাৰে, ফৰেষ্টও পাৰে, পাব্লিকও পাৰে। এইটো অধ্যক্ষ মহোদয়ে নিজে কৈছে। তাৰে পৰা 10-12জন ৰাইজেহে তাত ৰখাইছে গাড়ীটো। কিন্তু সেইটো পাৰৰ পৰা ইয়াত আহি গোটেইকেইটা মদ খাই গুণ্ডাগিৰি কিহৰ কাৰণে কৰিবলৈ আহিল ৰাতি 11:30 মান বজাত। মই আহিছিলো একচুৱেলি, মই গৈছিলো ষ্টেচনত মোৰ এটা লগ আহি আছিল। সেই সময়ত তাৰে পৰা মই ৰিটাৰ্ণ আহোঁতে ইয়াত আহি আমি এই ল'ৰাকেইটাক চালো যে ডাম্পাৰ যে ৰখাই আছে, ফৰেষ্টক ইনফৰ্ম কৰি ইহঁতে প্ৰচেছ কৰি ডাম্পাৰ বিলাক ৰখাই আছে। কিন্তু তেখেতৰ নামত বোলে মহল তেখেতে কিবা কিবি কৰি ছেটিং কৰি চলাই আছে, তেখেতেই জানে না আমি নাজানো। গতিকে তেখেতে কৈ আছে যে গাড়ীটো এৰাই দে, কোন কেলা ৰখাবি ইয়াৰ পৰা। বাংলাদেশী মানুহ, বাংলাদেশী কৰ তহঁতে, বাংলাদেশী গোটে কৰ পৰা আহিছা, বাংলাদেশীৰ পৰা আহি আমাৰ গাড়ী ৰখাই আছা। গাড়ী কোনে ৰখা কেলা চেলা এইবিলাক মাৰ্জিত ভাষাততো এটাও ভাষা কোৱা নাই, গোটেই কেইটা মদ পান কৰি আছে। ফৰেষ্ট অফিচৰ কৰ্মচাৰীক আমি ইনফৰ্ম কৰিছো। যেতিয়া গাড়ীটো ইয়াত ৰখা হৈছিল ফৰেষ্ট অফিচত, ইয়াত ৰাইজে, স্থানীয় ৰাইজে তেখেতক জনাইছেতো, অলৰেডি জনাইছে। ইয়াত কাজিয়াৰ সৃষ্টিটো কেনেকে হ'ল? গাড়ীটো ইয়াৰ সন্মুখতে, একদম ফৰেষ্টৰ সন্মুখত, এইটো ফৰেষ্টৰ অফিচ হয়, তাৰে সন্মুখত ফৰেষ্টৰ মানুহ আছিল, ইয়াত আছিল। তাৰপিছত গাড়ীটো যে ৰখাই থৈছে, ঠাণ্ডাত আছে, এটা গাড়ীহে ৰখি আছিল, চালান নোহোৱা গাড়ী। নাই, সেই ফৰেষ্টে আছিল, ফৰেষ্টে ইয়াত আছিল, থিয় দি আছিল। ফৰেষ্টক মাতি আনি ৰাইজে সুধিছে যে তাত চালান আছে, চালান নাই। চালান নাই কাৰণে ফৰেষ্টক গতাই দিয়া হৈছিল যে তোমালোকে গাড়ীটো হেৰি কৰা। গাড়ীত চালান নাছিল, অৰিজিনেল চালান নাছিল, ডুপ্লিকেট। ফৰেষ্টৰ অফিচাৰ আছিল ইয়াত আৰু গাড়ীটো ইয়াৰ সন্মুখতে, ফৰেষ্টৰ সন্মুখতে। ইয়াততো সুজিত চৰকাৰে নাছিল, যেনেকে কৈছে বন্দুক লৈ ৰড লৈ তাক আঘাত কৰা হৈছে, সি একেবাৰে মিছা কথা কৈছে। এইটো ইয়াত আমি আছিলো, আমি আহি দেখা পাইছো আমি স্পটত। তাৰে 1 মিনিট পিছতে পুলিচে আহিছে। চাওক, আজি চাওক, আমি দেখা পাই আছো যে এটা নিৰ্দোষী মানুহ তাক টাৰ্গেট কৰি ছচিয়েল মিডিয়াত অপপ্ৰচাৰ, কিছুমান সাংবাদিক বিলাকে অপপ্ৰচাৰ চলাই আছে। সেইবিলাকতো আমি সহ্য কৰিব নোৱাৰিম। যিটো আমি চাইছো, আমি ন্যায় কথা মৰি গলেও ক'ব লাগিব। সেইকাৰণে আমি স্পষ্টীকৰণ দিছো। আজি আমি ইয়াতে সময়ত হৈছে এটা কাৰণত, যোৱা পৰহি ৰাতি মানে আনুমানিক 12:10 মান বজাত মানে এই অঞ্চলৰ ৰাইজে তাৰ একদিন আগতে আমাৰ মানে নতুন অধ্যক্ষ, আমাৰ সমষ্টিৰ বিধায়ক মাননীয় ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া এটা ৰাইজৰ প্ৰতি আহ্বান জনাইছিলে
যে যিটো গোবৰ্ধনা, চাপাকামাৰ, কাটাচাৰ, গামিৰিগুৰি এই অঞ্চলত যিটো অবৈধ শিলবালি খনন চলি আছে এইবিলাক বন্ধ হ'ব লাগে আৰু ৰাইজে ইয়াত ভূমিকা ল'ব লাগে। এইকাৰণে ইয়াতে এই খৈৰাবাৰী এই অঞ্চলৰ ৰাইজে ইয়াতে ভূমিকা লৈছে, বেলেগত কৰা নাই। ফৰেষ্ট অফিচৰ সন্মুখত কৰিছে যাতে বস্তুটো যাতে কোনো ধৰণৰ মানে হেৰি নহয়। কিন্তু এই এটা ডাম্পাৰ ইয়াতে দুটা ডাম্পাৰ ৰাখাৰ কাৰণে কোনে খবৰ দিলে মানে ৰাইজে নাজানে। আকস্মিক মানে 15-20টা ল'ৰা মানে আহি ইয়াতে মানে গুণ্ডাগিৰি আৰম্ভ কৰি দিছে। ইয়াতে মানে জবৰদস্তি গাড়ী চিন্তাই কৰি লৈ যাব। এনেকুৱা পৰিস্থিতিত ৰাইজে মানে অলপ উত্তেজিত হৈছে, তাতে ধাক্কা হৈছে। এনে অৱস্থাত আমি জানিব পাৰিছো যে যিহেতু মণ্ডল সভাপতিৰ ঘৰৰ সন্মুখত হয়, তেওঁ তাতে গেঞ্জি পিন্ধি শুই আছিল, তাৰ পৰা হাল্লা চিল্লা শুনি তেওঁ ইয়াতে ৰাস্তাত আহিছিলে। কিন্তু আমি ইয়াতে সমবেত হৈছো এইটো কোনো ৰাইজ, এই খৈৰাবাৰী অঞ্চলৰ ৰাইজ বা এই অঞ্চলৰ ৰাইজে অধ্যক্ষৰ মানে সন্মান জনাই এই অবৈধ শিলবালিৰ বিৰুদ্ধে যদি এটা পদক্ষেপ লৈছে, এই ক্ষেত্ৰত ইয়াতে ৰাইজে ভূমিকা লৈছে। কিন্তু আমি জানিব পাৰিছো যে আজি মানে আমি গম পালো যে আমাৰ ইয়াতে মানে বিজেপিৰ মণ্ডল সভাপতি সুজিত কুমাৰ চৰকাৰ ডাঙৰৰ মানে ওপৰত মানে আৰক্ষী আহিছে, ইয়াতে তদন্ত কৰিছে। এইটো আমাৰ বেয়া লাগিছে, কাৰণ ৰাইজে কৰা বস্তুত আৰু অধ্যক্ষ মহোদয়ে নিজে অনুৰোধ কৰাৰ পিছত আমি তেওঁক সন্মান জনাই যদি আমি এই কাম যদি কৰিব বিচাৰো, শিলবালি মহলত আপোনালোকে জানে, আপুনি সাংবাদিকতা কৰে, আপুনি জানে ইয়াতে আচলতে কি বিলাক চলি আছে। মানে হিচাপবিহীন, তাৰমানে কাই কৰ পৰা কিমান পইচা খাইছে এইবিলাক জানে সবে, আমিও জানো, আপুনিও জানে, সবে জানে। কিন্তু ইমান দিন কোনেও কথা কোৱা নাছিল। যেতিয়া আমাৰ অধ্যক্ষ মহোদয়ে যেতিয়া এই কথাটো ক'লে, আমাৰ ৰাইজৰ এটা সাহস হ'ল, তেতিয়া আমি এইবিলাক আমি বন্ধ কৰাৰ কাৰণে আমি সুযোগ পাম। আৰু সেইখিনি কৰাৰ কাৰণে যাই আজি ইয়াতে মানে যিটো পৰিস্থিতি হ'ল, এইটো এটা মানে ডাঙা এটা গণ্ডগোল আৰম্ভ হৈছে। ইয়াতে বেয়া বেয়া শব্দ ব্যৱহাৰ হৈছে, এইবিলাক মই নকওঁ। ইয়াতে কিছুমান শব্দ ব্যৱহাৰ হৈছে, এইবিলাক আপোনালোকে ইতিমধ্যে গম পাইছে। ইয়াতে বাংলাদেশী পৰ্যন্ত কোৱা হৈছে, ইয়াতে এই অঞ্চলৰ মানুহ বাংলাদেশী, এনেকুৱা কথাও মানে ওলাইছে, আমি মানে শুনিব পাৰিছো। এতিয়া কথা এইটোৱে, আমি ইয়াতে গোট খাইছো, এইটোৱে এটা প্ৰতিবাদ। আমি অধ্যক্ষ মহোদয়ৰ প্ৰতি আমি এটা আবেদন জনাব বিচাৰো, তেওঁ যিটো কথা কৈছে সেই কথাত তেওঁ বাহাল ৰাখক। আমিও তেখেতৰ লগত আছো। আমিও যোৱা নিৰ্বাচনত এই অঞ্চলৰ সকলো ৰাইজ তেখেতক ভোট দিছো। আমাৰ প্ৰতি তেওঁৰ প্ৰতি অনুৰোধ, এইটো বস্তু পক্ষপাতিত্ব নকৰি এইটো বস্তু যাতে সূক্ষ্মভাৱে যাতে তেওঁৰ কথাটো কাৰ্যকৰী হয়, অদূৰ ভৱিষ্যতলৈকে কাৰ্যকৰী হয়। ইয়াতে যিকোনো মানুহ হওক, যিকোনো কমিশন কৰি হওক, এগুলো বন্ধ হ'ব লাগে। আর গুন্ডাগিরি বন্ধ হব লাগে। এই আজির দিনত গুন্ডাগিরি এইবিলাক বস্তু সহ্য নকৰে ৰাইজে। আমাৰ ৰাইজৰ এটাই দাবী, যাতে যিটো কৈছে সেইটো বন্ধ হ'ব লাগিব। আৰু যদি একপক্ষভাৱে একজন মানুহৰ ওপৰত যদি একশন করা হয়, তেটো ৰাইজক এইটো অপমান করা হ'ব। অধ্যক্ষ মহোদয়ৰ কথাৰ প্ৰতি ৰাইজে যিটো হয় সেইটোক অপমাননা করা হ'ব। হ'ব না নাই ৰাইজ? হ'ব না নাই? ৰাইজ আছে ইয়াতে, ৰাইজে আহ্বান জনাইছে, আমি ৰাইজে কৰিছো। ৰাইজৰ ওপৰত একশন লওক। এই অঞ্চলত যিমান মানুহ আছে মাতক, স্টেটমেন্ট লওক। আজি পুলিশে আহিছে, আমি খবর পাইছো যে তাতে আহিছে সুবীৰৰ, ইয়াতে কি কয় সুধীৰ কুমাৰ চৰকাৰৰ তাতে পুলিশ আহিছে। কিয় ৰাইজক কিয় নুসুধিলে? ইয়াতে ৰাইজ সিদিনা বহুত ৰাইজ গোট খাইছিল, তেওঁলোকৰ তো স্টেটমেন্ট ল'ব লাগিছিল। এইটো আমি আহ্বান জনাইছো। পুলিচ আহক, পুলিচ আহক, পুলিচ আহক, ৰাইজক সোধক। তেওঁৰ ওপৰত কেছ দিছে, আমি গম পাইছো, কোনো কথা নাই, যিটো হয় হ'ব। কিন্তু ৰাইজক সোধক প্ৰকৃত ঘটনা কি। এটা ডাম্পাৰ, ইয়াতে হাজাৰ হাজাৰ ডাম্পাৰ চলে ৰাতি। এটা ডাম্পাৰৰ পৰা এইবিলাক গ্ৰুপে প্ৰতি ডাম্পাৰৰ পৰা 500 কোটি টকা লয়। এইটো আপোনালোকে জানে, ৰাইজ জানে নাই? কিন্তু কোনোদিন ইমান মানুহে মুখ খোলা নাছিল। যেতিয়া অধ্যক্ষ মহোদয় কৈছে, মানুহৰ এটা সাহস হৈছে, যেতিয়া আমি এটা উচিত আমি পাম। গৰাখহনীয়া কিহৰ ফলত হৈ আছে ইমান? বেকিনদের গৰাখহনীয়া ইমান আছে। আজি কিমান কোটি টাকা বান্ধ দিছে, এইবিলাক বান্ধ থাকবো নাকি? যদি এনেকৈ শিলবালি যদি মানে চলে, অবৈধ শিলবালি খনন যদি চলবো নাকি? এইটোৱে আমাৰ কথা। যিখিনি হৈছে হৈছে, অদূৰ ভৱিষ্যতে হাই কাজিয়া গণ্ডগোল হ'ব নালাগে। অধ্যক্ষ মহোদয় নিজে ভূমিকা লওক। ৰাইজ আমি সকলো অধ্যক্ষ মহোদয়ৰ লগত আছো।